পাচলি ব্যৱসায় কৰি পুত্ৰৰ পঢ়াৰ খৰচ উলিয়াইছিল পিতৃয়ে। পিতৃ-মাতৃৰ সপোন সাৰ্থক কৰি এছআই হ'ল বাহাৰুল ইছলাম। অমূল্য চাকৰিৰ স্বপ্ন আজি বাস্তৱ হ'ল বৰপেটা ৰোডৰ বাহাৰুল ইছলামৰ। অসম আৰক্ষীৰ ছাব ইন্সপেক্টৰ পৰীক্ষাৰ ফলাফলত চাকৰি লাভ কৰিবলৈ সক্ষম হয় বৰপেটা ৰোডৰ সমীপৰ বিলাসীপাৰাৰ অতি দৰিদ্ৰ ঘৰৰ মেধাৱী যুৱক বাহাৰুল ইছলামে। বাহাৰুল ইছলামৰ পিতৃয়ে বৰপেটা ৰোডত শাক পাচলি বিক্ৰী কৰি অতি কষ্টৰে ঘৰখন চলোৱাৰ লগতে পুত্ৰৰ পঢ়া শুনাৰো খৰচ উলিয়াই আহিছে। বাহাৰুলৰ জীৱন যাত্ৰা ইমান সহজ নাছিল। পূৰ্বেও পৰীক্ষাত অৱতীৰ্ণ হৈ সফল হ'ব পৰা নাছিল বাহাৰুল, কিন্তু হাৰি যোৱা নাছিল। প্ৰতিটো বিফলতাৰ আঁৰত যেন ভাহি আহিছিল পুত্ৰক লৈ কৰা পিতৃ-মাতৃৰ সেই কষ্টবোৰ। আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি, আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আজি পিতৃ-মাতৃ যথেষ্ট সুখী। এডিআৰে জুয়ে পুৰা সোণ হৈ জিলিকিছে দৰিদ্ৰ ঘৰৰ সন্তান বাহাৰুল ইছলাম। এটা দুটা নহয়, একেলগে 3টা চৰকাৰী পদ লাভ কৰিলে বাহাৰুলে। পড়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি, পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে, সবজি ব্যবহার করু, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় এখন লেগে আওয়াজ কইরা রাতে 10টা বা 12টা বাজা যায়, এরকমভাবে আপ ডাউন করে ছেলেকে পড়াইছি আমি। সেই পড়ার জন্য স্কুল চাকরি সরকারে দিয়েছে আমার, সেই জন্য আমি হিমন্ত বিশ্ব শর্মা আমার বহুত উপকারী কাম করছে। এই নিযুক্তি লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলে বাহাৰুল ইছলামে। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি, আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি, আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। হৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।